নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এই গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনি সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকক এই ভিডিঅ'টোত জনাব যত্ন কৰিম। অৰুণোদয় আঁচনিৰ নতুন লিষ্ট সাজু হৈছে নেকি? বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন, আৰু ইতিমধ্যে এই সংক্ৰান্তত চৰকাৰে কৰিছে ঘোষণা। বিতং তথ্য আপোনালোকক এই ভিডিঅ'টোত জনাব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন ফুৰি ৰাখিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো যদি আপুনি ফেচবুকত চাইছে, পেজটো ডবল ফ'ল' দিব আৰু ভিডিঅ'টোত লাইক কৰি বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। অৰুণোদয় আঁচনিৰ যিসকল পূৰ্বৰ হিতাধিকাৰী আছিলে আৰু যিসকল নতুনকৈ ইনক্লুড হ'ব, সকলোৰে বাবে এখন উমৈহতীয়া লিষ্ট চৰকাৰে প্ৰিপেয়াৰ কৰিব আৰু অতি শীঘ্ৰে এই নতুন লিষ্টখন ৰাজহুৱা কৰা হ'ব। এই নতুন লিষ্টখন হয়তো যিমান দূৰ সম্ভৱ প্ৰায় সাজু হৈ উঠিছে, কিয়নো অৰুণোদয় আঁচনিৰ পৰা যি হাৰত পূৰ্বৰ হিতাধিকাৰীসকলক কৰ্তন কৰি থকা হৈছে, ইয়াৰ পৰা আপুনি অনুমান কৰিব পাৰে যে অৰুণোদয় আঁচনিৰ নতুন প্ৰক্ৰিয়াটো অতি শীঘ্ৰেই শেষ হৈ উঠিব। আৰু এই নতুন প্ৰক্ৰিয়া শেষ হৈ উঠাৰ লগে লগেই আপুনি নতুন পুৰণা হিতাধিকাৰী হিচাপে এক কমন এটা লিষ্ট আপুনি লাভ কৰিব, এটা উমৈহতীয়া লিষ্ট আপুনি লাভ কৰিব। আৰু এই উমৈহতীয়া লিষ্টত নতুন পুৰণা সকলোৰে নাম সন্নিৱিষ্ট হৈ থাকিব। চৰকাৰে অতি শীঘ্ৰেই এই নতুন লিষ্টখন ঘোষণা কৰিব আৰু খুব কম সময়ৰ ভিতৰতে আপোনালোকে এই নতুন লিষ্টখন লাভ কৰিব। এই নতুন লিষ্টখন আপুনি চৰকাৰী যি ৱেবছাইট আছে, চৰকাৰী ৱেবছাইটত উপলব্ধ হ'ব। আপুনি ডিষ্ট্ৰিক্ট ৱাইজ তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব আৰু আপোনাৰ সংশ্লিষ্ট ডিষ্ট্ৰিক্টখনৰ আপোনাৰ যি ব্লক হয় বা গাঁও হয়, গাঁও পঞ্চায়ত হয় বা টাউন কমিটি হয়, এই সকলোবিলাক ডাটা এণ্ট্ৰি কৰাৰ পিছত আপুনি সেই লিষ্টখন PDF আকাৰত ডাউনলোড কৰি ল'ব পাৰিব। লিষ্টখন অতি শীঘ্ৰে ৰাজহুৱা হ'ব। আপোনালোকে এই সংক্ৰান্তত যথেষ্ট সচেতন থাকিব লাগিব। গতিকে লিষ্টখন মোৰ হাতত পোৱাৰ লগে লগে মই আপোনালোকক লিষ্টখন পৰৱৰ্তী ভিডিঅ'ত দেখুৱাবলৈ যত্ন কৰিম। তো বন্ধুসকল, এইখিনিতে আপোনালোকক আৰু এটা ভাল খবৰ জনাইছোঁ যে অৰুণোদয় আঁচনিৰ ধন অতি শীঘ্ৰে বৃদ্ধি পাব। যেতিয়াই অৰুণোদয় আঁচনিৰ থাৰ্ড পেজৰ কাম শেষ হ'ব, নতুন লিষ্ট এখন ওলাব। সেই নতুন লিষ্টৰ যিসকল হিতাধিকাৰী হ'ব, তেওঁলোকে যেতিয়াই ধনখিনি লাভ কৰিব অৰুণোদয় আঁচনিৰ, সেই ধনখিনি কিন্তু অসম চৰকাৰৰ যি বৃদ্ধিত অনুমোদন জনাইছে, সেই বৃদ্ধি সহকাৰে লাভ কৰিব। অৰ্থাৎ অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰী হিচাপে আপুনি 1400 টকালৈ লাভ কৰিব পোন প্ৰথমবাৰৰ বাবে। আৰু পুৰণা যিসকল হিতাধিকাৰী আহিব, তেওঁলোকেও 1400 টকাত লাভ কৰিব। নতুন পুৰণা সকলোৱে 1400 টকা লাভ কৰিব যেতিয়া অৰুণোদয় আঁচনিৰ থাৰ্ড পেজৰ কাম শেষ হৈ উঠিব, লিষ্টখন সম্পূৰ্ণ সাজু হৈ উঠিব। তো বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত যদি আপোনালোকৰ কিবা ক'ব লগা আছে, জানিব লগা আছে, ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।